আজিকালি মানুহৰ আপোন হ'বলৈ দুটা বস্তুৰ প্ৰয়োজন। এটা হৈছে আপোনাৰ টকা আৰু আনটো হৈছে আপোনাৰ চেহেৰা। মানুহে তোমাক তেতিয়াই ভাল বুলি কয় যেতিয়া তোমাক তাৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰিব। আজিকালি মানুহবোৰ ইমানেই স্বাৰ্থপৰ যে দৰকাৰ হ'লে সম্পৰ্ক এৰি দিব, তথাপিও কিন্তু তেওঁলোকে তেওঁলোকৰ অহংকাৰ এৰি নিদিয়ে। শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ নকৰিব, কাৰণ অসুস্থতা আৰু দৰিদ্ৰতা কাকো কৈ কেতিয়াও নাহে। জীৱনত দুটা বস্তু হিচাপ কৰিবলৈ বাদ দিয়ক, নিজৰ দুখ আৰু আনৰ সুখ। চাব জীৱনটো আপোনাৰ খুব সুন্দৰ হৈ পৰিছে। সূৰ্যৰ তাপ আৰু পিতৃৰ ক্ৰোধ দুয়োটাই সহ্য কৰিবলৈ শিকক, কাৰণ সূৰ্য ডুবিলে পৃথিৱী অন্ধকাৰ, পিতৃ নহ'লে জীৱন অন্ধকাৰ হৈ যায়। জীৱনত দুজন মানুহৰ ঋণ কেতিয়াও নাপাহৰিবা। দেউতা, যিজনে তোমাৰ জীৱনটো গঢ়িবলৈ অহৰহ চেষ্টা কৰিছে। মা, যিগৰাকীয়ে তোমাৰ সুখকেই নিজৰ সুখ বুলি গণ্য কৰিছে। বয়স আৰু টকাক লৈ কেতিয়াও গৌৰৱ নকৰিব, কাৰণ গণনা কৰিব পৰা বস্তুবোৰৰ অন্ত নিশ্চিত। অপ্ৰিয় হ'লেও সঁচা, দুখীয়াৰ ঘৰত ধনী গ'লে দুখীয়া আনন্দিত হয়, কিন্তু ধনীৰ ঘৰত দুখীয়া গ'লে ধনী বিৰক্ত হয়। ক্ষমা 1000 বাৰ কৰিবা, কিন্তু বিশ্বাস এবাৰেই কৰিবা, কিয়নো সময়ৰ সোঁতত মানুহৰ ব্যৱহাৰ সলনি হ'লেও চৰিত্ৰ কেতিয়াও সলনি নহয়। কলম যিমানেই দামী নহওক কিয় ভিতৰত চিয়াহী নাথাকিলে যিদৰে মূল্যহীন, সেইদৰে মানুহ যিমানেই শিক্ষিত নহওক কিয় মনুষ্যত্ববোধ নাথাকিলে সেই শিক্ষা কিন্তু মূল্যহীন। আপুনি জীৱনত সপোন দেখিবলৈ শিকক, কাৰণ সপোন নেদেখিলে কেতিয়াও সফল হ'ব নোৱাৰিব। কোনোবাই মূল্য দিয়ক বা নিদিয়ক সৎ কাম কৰি যাওক, কাৰণ ইয়াৰ প্ৰতিদান মানুহে তোমাক নিদিয়ে, দিব স্বয়ং ঈশ্বৰে। কেতিয়াও ভাগি নপৰিব। মাথো এটা কথা মনত ৰাখিব, গছবোৰেও প্ৰতি বছৰ সিহঁতৰ পাতবোৰ হেৰুৱায়, কিন্তু কিছুদিন অপেক্ষাৰ ফলত সিহঁতে আকৌ নতুন পাত ঘূৰাই পায়। কাৰোবাৰ কষ্টক কেতিয়াও সৰু চকুৰে নাচাবা, কাৰণ যাৰ কষ্ট তাৰ কাষত বহুত ডাঙৰ। যেতিয়া বানপানী আহে তেতিয়া মাছে পৰুৱাবোৰ খায়, কিন্তু যেতিয়া পানী শুকাই যায় তেতিয়া পৰুৱাবোৰে মাছবোৰক খায়। জীৱনে সকলোকে সুযোগ দিয়ে, মাথো সেই মুহূৰ্তৰ বাবে অপেক্ষা কৰিব লাগে। তুমি কাৰোবাৰ কাষত ভাল আৰু কাৰোবাৰ কাষত তুমি বেয়া। আচলতে যাৰ মন মানসিকতা যেনেকুৱা তাৰ কাষত তুমি তেনেকুৱা। আমাৰ জীৱনত সুখ এনেকুৱা এটা এপছ যি সকলোৰে লাইফত ইনষ্টল নহয়। মাথো হাঁহিলেই সুখ নহয়, কন্দাৰ মাজতো সুখ আছে। মাথো কাষত থাকিলেই আপোন নহয়, দূৰৈত থকাৰ মাজতো আপোন হয়। মাথো ভাল পাওঁ ক'লেই ভাল পোৱা নহয়, নীৰৱতাৰ মাজতো ভাল পোৱা থাকে। কম বয়সত কাৰোবাক পোৱাৰ আশাত নিজৰ জীৱন নষ্ট নকৰিবা। তুমি নিজৰ মতে তোমাৰ জীৱন সজোৱা, সময় কৈ দিব তুমি কাৰ হ'বা আৰু কোন তোমাৰ হ'ব। মানুহে শৰীৰত আঘাত পালে যিমান কষ্ট পায়, তাতোকৈ বহুগুণেই কষ্ট পায় মনত আঘাত পালে তেওঁ। কোনোবাই তোমাক যদি অন্ধৰ নিচিনা বিশ্বাস কৰে, তাক কেতিয়াও কষ্ট নিদিবা, কাৰণ বিশ্বাস হেৰাই গ'লে জীয়াই থকাৰ ইচ্ছাও হেৰাই যায়। বৰ্তমান সমাজখনেই এনেকুৱা, সৎ মানুহবোৰ অৱহেলিত আৰু অসৎ মানুহবোৰ সন্মানিত। কোনোবাই ভাল পোৱা পাই অৱহেলা কৰে, আকৌ কোনোবাই অলপ ভাল পোৱা পাবলৈ জীৱন উৎসৰ্গা কৰে। এটা সময়ত সকলোৰে লগত মিলিজুলি থাকিবলৈ চেষ্টা কৰিছিলোঁ আৰু এতিয়া সকলোৰে পৰা দূৰত থাকিবলৈ চেষ্টা কৰি আছোঁ, কাৰণ এই পৃথিৱীখন কেতিয়াও আপুনি ভবাৰ দৰে নহয়। কাৰোবাক পোৱাৰ আশা নকৰিবা, কাৰণ তুমি যাক পাবলৈ গৈ নিজে ধ্বংস হৈ যাবা। সেয়ে নিজকে এনেকৈ তৈয়াৰ কৰা যাতে মানুহে তোমাক পাবলৈ আশা কৰে। বেছি লেতেৰা পানী যিদৰে ফিল্টাৰতো পৰিষ্কাৰ কৰিব নোৱাৰি, সেইদৰে বেছি বেয়া মানুহক ভাল পায়ো ভাল কৰিব নোৱাৰি। সেয়েহে ইহঁতক ত্যাগ কৰা উচিত, নহ'লে নিজৰে ক্ষতি হ'ব। দুখীয়া হওক বা ভিক্ষাৰী, সিহঁতক লৈ কেতিয়াও বেয়া সমালোচনা নকৰিব, কাৰণ দুখীয়া হ'বলৈ কাৰোৰে সময় নালাগে। স্কুলৰ বেগটো থৈ যেতিয়া বজাৰৰ বেগ হাতত ল'বা, সিদিনা বুজিব পাৰিবা ইয়াতকৈ স্কুলৰ বেগটোৱেই বহুত পাতল আছিল। কোন আপোন কোন পৰ সেইটো এতিয়া ডাঙৰ কথা নহয়। সকলোৱে এই পৃথিৱীত এতিয়া স্বাৰ্থপৰ, সেই কথাটো সদায় মনত ৰাখিবলৈ চেষ্টা কৰিব। অৱহেলিত হ'বই লাগিব যদি তুমি অতিৰিক্ত ভালপোৱা প্ৰকাশ কৰা। আজিকালি কাৰোবাক কিবা বুজোৱাতকৈ চুপ থকাই বেছি ভাল। জীৱনত সিহঁতেই বেছি কান্দে যিসকলে 10 জনক নহয় এজনক মনৰ পৰা ভাল পায়। বেছি কথা কোৱা মানুহবোৰৰ মন বহুত ফ্ৰেছ হয়। ইহঁতে সকলোকে ভাল পাব জানে, কিন্তু বিনিময়ত ইহঁতে সকলোৰে পৰা কষ্টই পাই থাকে। ভালপোৱা শব্দটো বহুত অদ্ভুত,
কাৰোবাৰ জীৱন গঢ়ি তোলে, নহ'লে কাৰোবাৰ জীৱন ধ্বংস কৰি দিয়ে। বৰ্তমান মানুহক তুমি যিমান আপোন ভাবিবা, কোনেও তোমাক ইমান আপোন নাভাবে। প্ৰয়োজন হ'লে প্ৰিয়জনৰ ৰূপ ধাৰণ কৰিব, আৰু প্ৰয়োজন শেষ হ'লে চিনি নোপোৱাৰ ভাও ধৰিব। মানুহে ভাল পাই বহুতো কষ্ট মানি ল'ব পাৰে, মাথো এটা কষ্ট কেতিয়াও মানি ল'ব নোৱাৰে, আৰু সেইটো হ'ল তাৰ ভালপোৱা মানুহটোৱে যদি আন কাৰোবাক ভাল পায়। মানুহৰ অৰ্ধমৃত্যু তেতিয়াই হৈ যায় যেতিয়া তাৰ পচন্দৰ মানুহটোৰ লগত কথা কোৱা বন্ধ হৈ যায়। প্ৰেম আৰু মায়া দুয়োটা সম্পূৰ্ণ বেলেগ বস্তু, কাৰণ কাৰোবাৰ প্ৰেমত পৰিলে হয়তো কেতিয়াবা পাহৰি যোৱা সম্ভৱ, কিন্তু এবাৰ কাৰোবাৰ মায়াত পৰিলে তাৰ পৰা ওলাই অহা বহুত কঠিন। মায়া বস্তুটো বহুত অদ্ভুত, না আপোনাক ভালে থাকিবলৈ দিব, না আপোনাক পাহৰি যাবলৈ দিব। মানুহে ভাল পাবলৈ ভয় নকৰে, ভয় কৰে ভাল পাই তাক হেৰুৱাবলৈ। মানুহে সকলোতকৈ বেছি কষ্ট পায় তাৰ প্ৰিয় মানুহটিয়ে কথা কোৱাৰ আগ্ৰহ কমাই দিয়াৰ বাবে। মিছাকে হাঁহিব পাৰিলেও মিছাকে কেতিয়াও কান্দিব নোৱাৰি, কাৰণ কান্দোন সদায় ভিতৰৰ পৰা ওলাই আহে, কিন্তু ওপৰে ওপৰেতো সকলোৱে হাঁহে। স্মৃতিক লৈ জীয়াই থকাতকৈ সপোনক লৈ জীয়াই থকাই বেছি ভাল, কাৰণ স্মৃতিয়ে মানুহক কষ্ট দিয়ে, মানুহক কন্দুৱায়। প্ৰথম প্ৰেমে কিবা নিদিলেও কিন্তু লুকাই লুকাই কান্দিবলৈ শিকাই দিয়ে। ভালপোৱা মানুহজন দেখাত যেনেকুৱাই নহওক কিয়, কিন্তু ভালপোৱা ব্যক্তিজনৰ কাৰণে তেওঁ পৃথিৱীৰ আটাইতকৈ সুন্দৰ ব্যক্তি। যিয়ে আপোনাক সঁচা ভাল পাব, তাৰ মাজত এটা আচৰণ দেখা পাবই, সেয়া হ'ল তেওঁৰ গুৰুত্ব। আপুনি উপলব্ধি কৰকচোন আপোনাৰ প্ৰিয় মানুহটিয়ে আপোনাৰ যত্ন লৈছে নে নাই। যিজন ব্যক্তিয়ে আপোনাক ভাল পাব, সেই মানুহটোৰ কাষত গুৰুত্বপূৰ্ণ আপুনিয়েই থাকিব। কষ্টৰ বাবে নিজকে শেষ কৰি নিদিবা, জীয়াই থাকিলে সুখ দেখা পাবাই নিশ্চয়। কাৰোবাৰ লগত কথা পাতিবলৈ যদি বহুত মন যায়, আৰু তাৰ লগত কথা পাতিলে সি যদি বিৰক্ত হয়, তেন্তে তাৰ লগত কথা নোকোৱাই ভাল। কিছুমান মানুহ সহজে প্ৰেমত নপৰে, কিন্তু এবাৰ কাৰোবাক ভাল পাই পেলালে জীৱনৰ শেষ দিনলৈকে তাক পাহৰিব নোৱাৰে। মানুহে যেতিয়া কষ্ট পায় তেতিয়া আপোন কাৰোবাক বিচাৰে, কিন্তু অদ্ভুত কি জানা, কষ্টটো আপোন মানুহবোৰেই দিয়ে। কোনোবাই অৱহেলা কৰিলে তাক ওলোটাই আঘাত নকৰি তাক ধন্যবাদ দি দূৰৈলৈ আঁতৰি যোৱা, কাৰণ তাৰ অৱহেলাৰ কাৰণে হয়তো তোমাৰ জীৱনত উন্নতি হ'ব পাৰে। আইনাৰ সন্মুখত থিয় হ'লে নিজৰ ৰূপ দেখা যায়, সেইদৰে মানুহৰ কাষলৈ গ'লে তাৰ আচল ৰূপ দেখা পোৱা যায়। প্ৰতিখন বাগিচাত লিখা থাকে ফুল ছিঙা নিষেধ, সেইদৰে প্ৰতিটো ভালপোৱাৰ মাজতো যদি লিখা থাকিলেহেঁতেন মন ভঙা নিষেধ, তেনেহ'লে গোটেই পৃথিৱীখনেই বহুত ধুনীয়া হ'লহেঁতেন। প্ৰতিবাদ কিন্তু এদিনত নহয়। কোনো মানুহ যেতিয়া আঘাত পাওঁতে পাওঁতে আৰু বঞ্চিত হওঁতে হওঁতে ধৈৰ্যৰ সীমাৰ পাৰ কৰি পেলায়। আমাৰ জীৱনটো আচলতে এখন কিতাপৰ নিচিনা, সুখ দুখ হাঁহি কান্দোন এইবোৰ মিলাই বেলেগ বেলেগ চেপ্টাৰৰ সমন্বয়। আপুনি ৰাতিত শান্তিত শুব পৰাটোও ইমান সহজ নহয়, তাৰ কাৰণে চিন্তা ভাৱনাবোৰ বিদায় দিবলগীয়া হয়। প্ৰিয় মানুহবোৰ যিমান সোনকালে আপোনাৰ কাষলৈ আহে, তাতোকৈ সোনকালে আঁতৰি যোৱা তেওঁলোকে কিন্তু যোৱাৰ বাহানা বিচাৰি ফুৰে। জীৱনৰ প্ৰতিটো মুহূৰ্তত নিজৰ যুদ্ধত নিজেই যুঁজ দিব লগা হয়, নহ'লে এই নিষ্ঠুৰ পৃথিৱীত বেছি দিন থাকিব পৰা অসম্ভৱ হৈ পৰে। কেতিয়াও কাৰোৰে সন্মুখত নিজৰ সততা আৰু ভালে থকাৰ কথা ক'বলৈ নাযাব, কিয়নো যাৰ প্ৰতি তোমাৰ বিশ্বাস আছে তাৰ কাষত তোমাৰ এই প্ৰীতিৰ কোনো প্ৰয়োজন নাই। সিমান সময় নিজকে আনৰ কাষত ভালে থাকিব পাৰিব, যিমান সময় আপুনি তাৰ ভুলবোৰ মুখ বন্ধ কৰি সহ্য কৰি থাকিব পাৰিব। সাফল্য অৰ্জন কৰা আৰু সফল হোৱা একে নহয়, কিন্তু যিয়ে নিজৰ কষ্ট আৰু পৰিশ্ৰমেৰে সফল হয়, সিয়েই প্ৰকৃত সাফল্য অৰ্জন কৰে। আমি সকলো সময়তে ভাবোঁ আমাৰ স্মৃতি শক্তি বহুত দুৰ্বল, কিন্তু যেতিয়া আমি কাৰোবাক পাহৰিব চেষ্টা কৰোঁ, তেতিয়াহে বুজিব পাৰোঁ আমাৰ স্মৃতি শক্তি কিমান শক্তিশালী। বিশ্বাস ভাঙিবলৈ নহয় গঢ়িবলৈ শিকক, কথা দিবলৈ নহয় ৰাখিবলৈ শিকক, মিছাৰে নহয় সত্যৰে জীৱন গঢ়িবলৈ শিকক। যিখন ঘৰত মাৰ মৰম, দেউতাৰ ভৰসা আৰু বাই ভনীৰ দুষ্টামি থাকে, সেইখন ঘৰ যিমানেই সৰু নহওক কিয় এনেকুৱা শান্তি কোনো অট্টালিকাতে পোৱা নাযায়। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।